হয় আচলতে শীতকাল পৰাৰ লগে লগে দেখা যায় আচলতে যে অসমৰ লগতে বিভিন্ন জিলাত আচলতে যি বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা মৌপালকসকল আছে তেওঁলোকে কিন্তু আহি অৱস্থান লয় আৰু মই যিহেতু বৰ্তমান উপস্থিত আছোঁ এয়া হৈছে গৌৰীপুৰৰ যি আলমগঞ্জ বদেতলৰ এখন পথাৰত উপস্থিত আছোঁ সৰিয়হ খেতিত আৰু ইয়াত আমি চাইছোঁ যে মৌপালকসকল আহি কিন্তু ইয়াত অৱস্থান কৰিছে আচলতে ইয়াৰ পৰা মৌ সংগ্ৰহ কৰি বহিৰাজ্যত তেওঁলোকে বিক্ৰী কৰে আৰু এনেকৈ তেওঁলোকে কিন্তু লাখে লাখে টকা লৈ কিন্তু তেওঁলোকে আচলতে পৰিয়াল পোহপাল দি আহিছে আৰু যদি মোৰ সতীৰ্থ সামগ্ৰী পৰিৱেশখিনি দেখুওৱা তেতিয়াহ'লে চাব যে এইসমূহ বাকচ যি ৰখা হৈছে এই বাকচসমূহত কিন্তু আচলতে মৌমাখিসমূহ আছে আৰু এই ৰাতিপুৱাৰ ভাগত কিন্তু এই মৌমাখি আচলতে ওলাই দিয়ে আৰু তেওঁ মৌমাখিবোৰ গৈ কিন্তু এই যি ফুল আছে আচলতে ফুলৰ পৰা কিন্তু মৌ সংগ্ৰহ কৰি আনি আকৌ এই বাকচত থয় আৰু এনেকৈ আচলতে তাৰ পৰা এই বাকচসমূহৰ পৰা কিন্তু মৌ ওলোৱা হয় আৰু ওলাই পিনে এই মৌসমূহ কিন্তু আচলতে ইয়াৰ পৰা বহিৰাজ্যত বিক্ৰী কৰা হয়। মই যিহেতু স্থানীয় এই কৰ্মৰ লগত যিহেতু জড়িত এগৰাকী লোক আছে আমি কিছু কথা জানাৰ চেষ্টা কৰিম। आप लोग कहाँ से आया है और ये काम आप कितने दिन से कर रहे हैं? हम बिहार समस्तीपुर से आए हैं। हम ये काम 10-12 साल से कर रहे हैं। मतलब इसका बेनिफिट कैसा होता है, प्रॉफिट कैसा होता है? ये तो मालिक जानेगा, हम लोग स्टाफ हैं। आप लोग स्टाफ है जी। कितना आदमी लोग आते हैं आप लोग? यहाँ पे 40 लोग आ रहे हैं। 40 जो टीम है यहाँ। एक जगह पर कितना दिन करके रुकता है? 1 महीना, सवा महीना। ये जो मक्खी है एक मतलब कैसे मतलब ये जो आप प्रोडक्ट जो निकालते हैं ये किसे निकालते हैं? मशीन से निकलते हैं। मशीन से निकालते हैं और ये सुबह मतलब खुल देते हैं? नहीं सुबह नहीं, 10 बजे के बाद निकलता है। खोल देते हैं? नहीं खुले रहता है 24 घंटा। कितना किलो करके निकालते हैं मतलब? यही 1 केजी, 1 केजी का रेट कितना है? 100 रुपया केजी। आप ये करके आपका फैमिली चल रहा है? चलता है। अगर ये काम अगर कोई असम के बंदे लोग अगर करना चाहेंगे तो कर सकते हैं क्या? काहे नहीं कर सकते हैं, करना चाहेंगे तो काहे नहीं उसके करेंगे। ट्रेनिंग आप लोग दे सकते हैं? दे सकते हैं। मतलब आप अगर मानो तो ये कितना करके किलो आता है या जब बाहर मतलब ये सेल करते हैं आप लोग तब इसका बेनिफिट कितना आता है मतलब महीने में? तो मालिक लोग जानता है, तो हम लोग स्टाफ है, क्या आता है जाता है। एक आइडिया क्या होता है? आइडिया हम लोग को नहीं पता। আচলতে তেখেত কৈছে যে তেখেতৰ মালিকে সমগ্ৰ কথাটো জানে আচলতে কিমান টকা আয় হয় কিমান টকা কি হয় কিন্তু কথাটো হৈছে যে ইয়াৰ ওপৰত মুঠতে কথাটো হৈছে যে এই কৰ্ম কৰিও কিন্তু আচলতে জীৱন জীৱিকা কৰিব পাৰে বা জীৱন নিৰ্বাহ কৰিব পাৰে। যি সময়ত অসমৰ পৰা বহিৰাজ্যত নিবনুৱা যুৱক যুৱতীসকলে যিহেতু কামৰ সংস্থাপন বিচাৰি যায় তেওঁলোকক যদি এই প্ৰশিক্ষণ লয় বা ৰাজ্য চৰকাৰে যদি এই ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ দিয়ে তেতিয়াহ'লে কিন্তু তেওঁলোকে কিন্তু এই কাম কৰি কিন্তু জীৱন জীৱিকা চলাই লৈ ল'ব পাৰিব বা পৰিয়াল পোহপাল দিব পাৰিব আৰু ইয়াৰ পৰা যি সামগ্ৰিক পৰিৱেশখিনি ইয়াক কিন্তু আমি ND24 দৰ্শকসকলক কিন্তু দেখুৱাবলৈ যত্ন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।